নমস্কাৰ আমাৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ আজিৰ টপিকটো হ'ল লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল এতিয়া প্ৰথমতে ইকুৱেশ্যনটোনো কি বস্তু ইকুৱেশ্যনটো হ'ল এটা ষ্টেটমেণ্ট যিটোৱে আমাক বুজায় যে ইকুৱেল চাইনটোৰ দুয়োফালে থকা এক্সপ্ৰেশ্যন দুটা সমান উদাহৰণস্বৰূপে 2x plus 3 equal 7 এইটো এটা ইকুৱেশ্যন এতিয়া এই ইকুৱেল চাইনটোৰ দুয়োফালে থকা এক্সপ্ৰেশ্যন দুটা ইফালে হ'ল 2x plus 3 আৰু ইফালে 7 এই দুটা সমান কিন্তু এই দুটা সমান হ'বৰ কাৰণে ইয়াত যিটো আননোন আছে x যিটো ভেৰিয়েবল আছে x তাৰ এটা ভ্যালু থাকিব এটা বিশেষ ভ্যালুৰ কাৰণেহে এই ইকুৱেশ্যনটো সমান হ'ব এতিয়া লিনিয়াৰ ইকুৱেশ্যন কাক কয় লিনিয়াৰ ইকুৱেশ্যন সেইবোৰ ইকুৱেশ্যনক কোৱা হয় য'ত এই আননোন ভেৰিয়েবল যেটো xৰ পাৱাৰ 1 হয় যেনেকৈ আমি যেটো এক্সাম্পল লৈছোঁ এইটো ইকুৱেশ্যনত 2 to the power x plus 3 equal 7 ইয়াত xৰ পাৱাৰ 1 গতিকে এইটো এটা লিনিয়াৰ ইকুৱেশ্যন যদি এইটো আপোনাৰ 2x square x to the power 2 হৈ যায় 2x square plus 3 হৈ যায় তেতিয়া এইটো আমি লিনিয়াৰ বুলি নকওঁ এইটোক আমি কম কোৱাড্ৰেটিক ইকুৱেশ্যন এইটো আমি বেলেগ এটা ভিডিঅ'ত আমি কোৱাড্ৰেটিক ইকুৱেশ্যনবোৰ বেলেগকৈ আলোচনা কৰিম আমাৰ আজিৰ এই ভিডিঅ'টো হ'ল লিনিয়াৰ ইকুৱেশ্যনৰ ওপৰত আৰু লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল মানে ইয়াত আমাৰ x আছে গতিকে ভেৰিয়েবল এটাই ইয়াত x নাথাকি যদি 2x plus 3y equal 10 এনেকুৱা টাইপৰ যদি ইকুৱেশ্যন হ'লতেন তেতিয়া এইটো হ'লতেন লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ কিন্তু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অকল লিনিয়াৰ ইকুৱেশ্যনছ ইন ওৱান ভেৰিয়েবল এতিয়া ইকুৱেশ্যনবোৰ সলভ কৰিবলৈ আমি কি কৰিব লাগিব তাৰ কাৰণে আমি এটা এক্সাম্পল লৈ লৈছোঁ ধৰি লওক 3x minus 5 equal 16 এতিয়া ইকুৱেশ্যনটো সলভ কৰিবলৈ প্ৰথমতে এইটোতো একেবাৰে সিম্পল ইকুৱেশ্যন যদি সিম্পল ইকুৱেশ্যন নহয় অলপ ডিফিকাল্ট অলপ টান ইকুৱেশ্যন থাকিলেও ডাঙৰ এক্সপ্ৰেশ্যন থাকিলেও প্ৰথমতে আমি সিম্পলিফাই কৰি ল'ম আৰু সিম্পলিফাই কৰি কি কৰিম ভেৰিয়েবলছ থকা টাৰ্মবিলাক আমি লেফ্ট সাইডলৈ আনিম আৰু কনষ্টেণ্টবিলাক যিবিলাক নাম্বাৰ আছে নাম্বাৰবিলাক আমি ৰাইট সাইডলৈ লৈ যাম এইটো উদাহৰণ আমি কেনেকৈ কৰিব লাগিব 3xটো আমি লেফ্ট সাইডে ৰাখি দিম আৰু এই যেটো -5টো আমি ৰাইট সাইডলৈ লৈ যাম তো ইয়াত হ'ব 16 এফালে আহাৰ কাৰণে এইটো হ'ব 5 so 3x equal 21 তাৰ পৰা আমি পাম x equal 21 divided by 3 equal 7 এতিয়া যেতিয়া আপোনালোকে ইকুৱেশ্যন সলভ কৰিব তেতিয়া আপোনালোকে এটা কথা মনত ৰাখিব যে যেতিয়া আপুনি ইকুৱেশ্যনটো লগত কিবা ইকুৱেশ্যনটোৰ এটা সাইডে আপুনি প্লাস কৰে মাইনাস কৰে ডিভাইড বা মাল্টিপ্লাই কৰে যেতিয়া আপুনি যিকোনো এই গোটেইকেইটাৰ যিকোনো এটা অপাৰেশ্যন কৰে তেতিয়া আপোনালোকে দুইফালে কৰিব লাগিব তেতিয়াহে ইকুৱেশ্যনটো বেলেন্স হৈ থাকিব এতিয়া এই বস্তুটো চাওক আমি যে 3x minus 5 equal 16 3x equal 16 plus 5 কেনেকৈ হ'ল আমি এইটো চাই লওঁ ইয়াতে 3x minus 5 equal 16 এইটো একচুৱেলি আমি ইয়াত কৰিছোঁ কি 3x minus 5 plus 5 কৰিছোঁ আমি লেফ্ট সাইডে যিহেতু আমি plus 5 কৰিলোঁ ৰাইট সাইডেও আমি plus 5 কৰিব লাগিব গতিকে এই প্লাসে মাইনাসে কেনসেল হৈ যাব 3x equal 21 তো এই যে আমি সিম্পলি আমি বস্তুটো 16 plus 5 equal চিনৰ ৰাইট সাইডে যোৱাৰ লগে লগে plus 5 কৰিলোঁ একচুৱেলি বিহাইণ্ড দ্য চিন হৈছে কি আমি কৰিছোঁ কি দুইফালে আমি plus 5 কৰিছোঁ ঠিক তেনেকৈ এইটো যে আমি 3x equal 21 ৰ পৰা x equal 21 by 3 পালোঁ এইটো আমি কৰিছোঁ কি 3x equal 21 ক আমি দুই সাইডে আমি 3 ৰে ডিভাইড কৰিছোঁ 3x divided by 3 equal 21 divided by 3 তো ইয়াতে আমি পাই গৈছোঁ 3 3 কেনসেল হৈ গ'ল মানে 3 by 3 1
So x equal 21/3 equals 7. এতিয়া লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল আমি বিভিন্ন ধৰণৰ প্ৰব্লেমত পাব পাৰোঁ, যেনেকৈ প্ৰব্লেমছ অন এজেছ, মানি, কিছুমান নাম্বাৰছৰ প্ৰব্লেমছত আমি পাব পাৰোঁ। এতিয়া আমি ADRE 2024 পেপাৰ 1 মানে গ্ৰেড 4 HSLC লেভেলৰ এটা কুৱেশ্যন আমি ইয়াত চাই ল'ম। এইটো হ'ল কুৱেশ্যন নম্বৰ 43। ইয়াত আমাক দিছে কি, 2 numbers are in the ratio 3:4 and their sum equals 49. The 2 numbers are কি? এতিয়া 2 numbers are in the ratio 3:4, গতিকে আমি ধৰি লওঁ যে নাম্বাৰ দুটা 3x আৰু 4x, আৰু আমাক কৈছে কি their sum equals 49, মানে 3x plus 4x equal 49, গতিকে 3 + 4 7x equal 49। এইটো আমাৰ এটা লিনিয়াৰ ইকুৱেশ্যন হৈ গৈছে ইন ওৱান ভেৰিয়েবল। চ' x equal 49/7 equal 7। এতিয়া যিহেতু আমাক দুইটা নাম্বাৰ উলিয়াব দিছে, দুইটা নাম্বাৰ আমি এজিউম কৰি লৈছিলোঁ যে 3x আৰু 4x। চ' নাম্বাৰ দুটা হ'ব 3 × 7 21 আৰু 4 × 7 28। কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি। এতিয়া আমি আগৰ ভিডিঅ'বোৰত কৰাৰ নিচিনাকৈ এই একেই ধৰণৰ অংক আমি 10টা প্ৰব্লেম আমি ছল্ভ কৰিম, যাতে আপোনালোকৰ এই টপিকটো ভালকৈ ক্লিয়াৰ হৈ যায় আৰু ভৱিষ্যতে সকলো ধৰণৰ এনেকুৱা টাইপৰ প্ৰব্লেমবিলাক আপোনালোকে ইজিলি ছল্ভ কৰিব পাৰে। তো আজি প্ৰথমটো প্ৰশ্ন হ'ল, the sum of the present ages of the father and his son is 42 years. After 6 years, the father will be twice as old as his son. Find their present ages. ইয়াত আমাক কি কৈছে, ফাদাৰ আৰু চনৰ প্ৰেজেণ্ট এজৰ টোটেল হ'ল 42 years। 6 বছৰৰ পিছত ফাদাৰৰ বয়স হ'ব পুতেকৰ বয়সৰ দুগুণ, আৰু আমাক উলিয়াব দিছে প্ৰেজেণ্ট এজেছ। এতিয়া আমি প্ৰেজেণ্ট এজ ধৰি লওঁ যে ফাদাৰৰ প্ৰেজেণ্ট এজ x years, তেতিয়া চনৰ প্ৰেজেণ্ট এজ কি হ'ব 42 - x, কাৰণ আমাক দিয়া আছে যে ফাদাৰ আৰু চনৰ দুইটাৰ প্ৰেজেণ্ট এজৰ চামটো হ'ল টোটেলটো হ'ল 42 years। এতিয়া আমি যদি এই দুইটাকে আমি প্লাছ কৰি দিওঁ, x আৰু -x কেঞ্চেল হৈ আমাৰ থাকিব 42, গতিকে আমি এটা ছিংগুল ভেৰিয়েবলেৰে আমি এনেকৈ এজিউম কৰি ল'ব পাৰোঁ। এইটো হ'ল বৰ্তমান এজ। আফটাৰ 6 years কি হ'ব, 6 বছৰ এড হৈ যাব, x + 6 ফাদাৰৰ, আৰু চনৰ হ'ব 42 - x + 6 বা 48 - 6। আৰু আমাক ইয়াৰ লগতে কি দিয়া আছে ইয়াত, যে 6 বছৰৰ পিছত ফাদাৰৰ এজ চনৰ এজৰ দুগুণ হ'ব, গতিকে ফাদাৰৰ এজ x + 6 equal 2 × 48 - এইটো হ'ব 48 - x. So x + 6 equal 48 × 2 96 minus twice x. এতিয়া আমি xটো লেফ্ট সাইডে লৈ আহিম, x + 2x 3x equal 96 - 6 equal 90, গতিকে x equal 90/3 equal 30 years. So ফাদাৰৰ এজ কি হ'ব, x years মানে 30 years, আৰু চনৰ এজ হ'ব 42 - x মানে 42 - 30 equal 12 years. Answer হ'ল 30 and 12. এইবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। ইয়াত আমাক কি দিছে, এ পাৰ্চন হেজ ₹500, হি স্পেণ্ডছ টুৱাইচ এজ মাছ অন লাঞ্চ এজ অন ব্ৰেকফাষ্ট। মানে মানুহ এজনৰ হাতত আছে 500 টকা,
তেওঁ ব্ৰেকফাষ্টত যিমান খৰচ কৰে তাৰে দুগুণ খৰচ কৰে লাঞ্চত ইফ হি স্পেণ্ডছ 300 ইন টোটেল হাউ মাছ ডিড হি স্পেণ্ড অন ব্ৰেকফাষ্ট তেওঁ টোটেল খৰচ কৰিলে ব্ৰেকফাষ্ট আৰু লাঞ্চ মিলাই পিনে 300 টকা তেতিয়াহ'লে ব্ৰেকফাষ্টত কিমান খৰচ কৰিলে এতিয়া আমি ধৰি লওঁ যে ব্ৰেকফাষ্টত খৰচ কৰিলে x টকা তেতিয়া লাঞ্চত কি কৰিব লাঞ্চত দুগুণ খৰচ কৰে বুলি কৈছে লাঞ্চত হ'ব 2x এটা টোটেল খৰচ কি হ'ব x + 2x টোটেল খৰচ কৰিছে কিমান 300 টকা মানে হৈ গ'ল 3x = 300 x = 300 divided by 3 = 100 আমাক সুধিছে কি হাউ মাছ ডিড হি স্পেণ্ড অন ব্ৰেকফাষ্টত কিমান খৰচ কৰিছিলে x = 100 so answer হ'ব ₹100 এইবাৰ আহিছোঁ 3 নম্বৰ প্ৰশ্নটোলে ইয়াত দিছে a number is increased by 7 and then multiplied by 3 to get 45 find the number এটা নাম্বাৰক 7ৰে বঢ়াই দিয়াৰ পিছত 3ৰে মাল্টিপ্লাই কৰিছে আৰু টোটেলটো ওলাইছে 45 আমাক লাগে নাম্বাৰটো ধৰি লওঁ নাম্বাৰটো x let the number be x এতিয়া নাম্বাৰটো 7ৰে ইনক্ৰিজ কৰিছে মানে ইয়াৰ লগত 7 যোগ দিছে and then multiplied by 3 7 যোগ দিয়াৰ পিছত ইয়াৰ লগত 3ৰে মাল্টিপ্লাই কৰিছে আৰু পাইছে কি 45 so ইয়াত হ'ব 3x plus 21 equal 45 3x equal 45 minus 21 3x equal 45 minus 21 হ'ব 5 minus 1 4 so x equal 24 by 3 equal 8 answer হ'ব 8 এবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নটোলে ইয়াত কি দিছে Rabi has ₹200 more than Sita Rabi has ₹200 more than Sita together they have ₹700 how much money does each have এতিয়া আমি ধৰি ললো Sitaৰ আছে ₹x এতিয়া ৰবিৰ কিমান হ'ব ৰবিৰ Sitaৰ যিমান পইচা আছে তাতকে 200 টকা বেছি আছে আৰু টুগেদাৰ দে হেভ 700 দুইটা মিলাই x plus 200 দুইটা মিলাই আছে 700 টকা গতিকে 2x plus 200 equal 700 মানে 2x equal 700 minus 200 2x equal 500 গতিকে x equal 500 by 2 equal 250 so Sitaৰ হ'ব Sitaৰ কিমান হ'ব এতিয়া Sitaৰ x এ হয় গতিকে 250 হ'ব আৰু ৰবিৰ হ'ব x plus 200 250 plus 200 450 এটা আপুনি ভেৰিফাই কৰি চাব পাৰে ৰবিৰ Sitaতকে 200 টকা বেছি আছে 250 Sitaৰ আৰু ৰবিৰ হ'ল 450 আৰু দুটা মিলাই কিমান হৈছে দুটা মিলাই 700 হৈছে এবাৰ আহিছো 5 নম্বৰ প্ৰশ্নলে the sum of two consecutive numbers is 37 find the numbers দুটা consecutive number মানে একেৰাহে থকা দুটা নাম্বাৰ দুইটাৰ টোটেল হ'ল 37 আমাক লাগে নাম্বাৰ দুটা আমি নাম্বাৰ দুটা কেনেকৈ ধৰিম এটা কনজিকিউটিভ নাম্বাৰ প্ৰথমটো নাম্বাৰ যদি x হয় সেকেন্ডটো নাম্বাৰ হ'ব x plus 1 এতিয়া x plus 1 equal 37 ইয়াৰ পৰা আমি পাম 2x plus 1 equal 37 2x equal 37 minus 1 36 so x equal 36 by 2 equal 18 গতিকে কনজিকিউটিভ নাম্বাৰ কিটা হ'ব কি
x equal 18 আৰু x plus 1 18 plus 1 19 এইবাৰ আহিছো 6 নম্বৰ প্ৰশ্নটোলে ইয়াত কি দিছে a person divides his money among 3 friends he gives rupees 5 more to the second than the first and rupees 3 more to the second than the and rupees 3 more to the third than the second আমাক কি কৈছে এজন মানুহে তিনিজন বন্ধুৰ মাজত তেওঁ পইচা ভগাইছে আমি ধৰি ললো তিনিজন ফ্ৰেন্ড 1 2 3 ইয়াত কি দিছে প্ৰথমজনক তেওঁ যিমান পইচা দিয়ে তাতকে দ্বিতীয়জনক 5 টকা বেছি দিয়ে প্ৰথমজনক যদি x দিয়ে দ্বিতীয়জনক 5 টকা বেছি দিয়ে x plus 5 আৰু তৃতীয়জনক সেকেন্ড জনতকে 3 টকা বেছি দিয়ে x plus 5 সেকেন্ড জনৰ আছিলে আকৌ 3 টকা ইয়াত এড হৈ গল এতিয়া if the total money given is 34 rupees 34 find how much each one received এটা টোটাল এই গুটেখিনি টোটাল মিলাই হৈছে 34 rupees গটিকে x plus 5 plus x plus 5 plus 3 মানে x plus 8 equal 34 so 3x plus 5 plus 8 13 equal 34 3x equal 34 minus 13 equal 21 so x equal 21 by 3 equal 7 এতিয়া আমি ইয়াৰ পৰা নাম্বাৰ কিটা পাম x equal 7 x plus 5 মানে 7 plus 5 equal 12 আকৌ x plus 5 plus 3 মানে x plus 8 7 plus 8 হল 15 so correct answer হ'ব 7 12 আৰু 15 এইবাৰ আহিছো 7 নম্বৰ প্ৰশ্নটোলে a person buys pens at rupees 5 each and pencils at rupees 2 each he buys 10 items for rupees 38 এজন মানুহে কলম কিনিছে 5 টকাকে কিমানটা কিনিছে আমাক কোৱা নাই আৰু পেন্সিল কিনিছে 2 টকাকে কিমান কিনিছে আমাক কোৱা নাই টোটাল কিন্তু 10টা আইটেম কিনিছে আৰু টোটাল পইচা খৰচ কৰিছে 38 rupees এতিয়া আমি উলিয়াব লাগে কিমান পেন্সিল কিনিলে আৰু কিমান পেন কিনিলে এতিয়া আমাক কৈছে যে টোটাল 10টা আইটেম কিনিছে আমি ধৰি ললো পেন কিনিছে x টা তেতিয়া পেন্সিল কিমান হ'ব 10 minus x কাৰণ টোটাল যেহেতু 10টা কিনিছে 5 x টা যদি পেন কিনে পেন্সিল হ'ব 10 minus x বাকি যিমান থাকিল 10 পৰা মাইনাস কৰি হিমান এতিয়া আমি এটা ইয়াৰ পৰা ইকুৱেশ্যন পাম যে মানুহজনে পেন কিনিছিলে 5 টকাকে কিনিছিলে কেইটা পেন কিনিছিলে x টা পেন কিনিছিলে প্লাস মানুহজনে পেন্সিল কিনিছিলে 2 টকাকে কেইটা পেন্সিল কিনিছিলে 10 minus x আৰু ইয়াৰ পৰা আমি কি পাম কিমান খৰচ হ'ল খৰচ হৈছিলে 38 rupees গটিকে 5x plus 2 into 10 20 minus 2x equal 38 so 5x minus 2x 3x equal 38 minus 20 3x equal 38 minus 20 whole 18 so x equal 6 so pen কিনিছিলে 6টা গটিকে পেন্সিল কিনিব 10 minus 6 equal 4 total 10টা কিনিছিলে 6টা পেন আৰু 4ডাল পেন্সিল এতিয়া আপুনি ভেৰিফাই কৰি চাব পাৰে 6টা পেন কিনিছিলে 5 টকাকে 6 into 5 প্লাস 4ডাল পেন্সিল কিনিছিলে 2 টকাকে এটো কিমান হ'ব 6 into 5 30 plus 4 into 2 8 equal 38 এবাৰ আহিছো 8 নম্বৰ প্ৰশ্নটোলে twice a number plus 9 equals 3 times the number minus 6 find the number আমি ধৰি ললো নাম্বাৰটো x ইয়াত আমাক কৈছে কি twice a number নাম্বাৰটো দুগুণ plus 9 equal 3 times the number 3x minus 6 2x minus 3x equal minus 6 minus 9
So minus x equal minus 15. So x equal 15. Our answer to 15. এবাৰ আহিছো 9 নম্বৰ প্ৰশ্নটোলে the sum of two numbers is 52. Sum of two numbers is 52 মানে এটা নাম্বার যদি x হ'ব x হয় আনটো নাম্বার হ'ব 52 minus x. If the smaller number is increased by 5 it becomes equal to half of the larger number. আমি ধৰি ললো smaller number এইটোৱে হ'ব smaller number মানে সৰু নাম্বাৰটো 5 এৰে যদি ইনক্ৰিজ কৰি দিও x plus 5 it becomes equal to half of the larger number মানে যেটো ডাঙৰ নাম্বাৰ আছিল 52 minus x ইয়াৰে আধা হৈ যায় সো ইয়াৰ পৰা আমি পাম 2 into x plus 5 equal 52 minus x so 2x plus 10 equal 52 minus x so 2x plus x equal 52 minus 10 so 3x equal 52 minus 10 42 ইয়াৰ পৰা আমি পাম x equal 42 by 3 equal 14 গতিকে আমি এতিয়া নাম্বাৰ দুটা কি পাম x হল 14 আৰু second number to 52 minus 14 equal 8 3 38 14 আৰু 38 এবাৰ আহিছো 10 নম্বৰ আৰু আমাৰ হেকৰটো প্ৰবলেম হলে ইয়াত আমাক কি কৈছে 3 consecutive numbers add up to 72 find the numbers তিনটা consecutive numbers গতিকে প্ৰথম নম্বৰটো যদি আমি x বুলি ধৰি লওঁ তাৰ নেক্সট কনজিকিউটিভ নাম্বাৰটো হ'ব x plus 1 আৰু 3 নম্বৰটো হ'ব x plus 2 এতিয়া আমাক কৈছে যে ইয়াৰ টোটালটো হ'ব আমাৰ 72 ইয়াৰ টোটালটো কি হ'ব 3x plus 3 equal 72 so 3x equal 72 minus 3x equal 69 x equal 69 by 3 equal 23 so ইয়াৰ পৰা আমি পাম কনজিকিউটিভ নাম্বাৰ কিটা কি হ'ব 23 x plus 1 মানে 23 plus 1 24 x plus 2 মানে 23 plus 2 25 so আমাৰ কারেক্ট आंसर হ'ল 23 24 25 ইয়াৰ লগে লগে আমাৰ আজি 10টা প্ৰবলেম আমি সলভ কৰিলো আশা কৰো আপোনালোকৰ এই টপিকটো ভালকে ক্লিয়াৰ হৈছে যদি কিবা ডাউট আছে কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিব আৰু মই এই ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু আন এটি ভিডিঅত লগ পাম বেলেগ এটা টপিকৰ সৈতে তেতিয়ালৈকে এৰিছো ধন্যবাদ